আজি 20 এপ্ৰিল সন্ধিয়া প্ৰথমটো ডাঙৰ খবৰ কিয়নো ইভিএমক লৈ বৃহৎ ডাঙৰ খবৰ বিজেপি কৰিছে নেকি দুৰ্নীতি কিয়নো এটা ভোট দিলে আহে 7টা ভোট 7টা ভোট দিলে আহে 57টা ভোট এই মুহূৰ্তৰ ব্ৰেকিং আহি পৰিছে এটা বৃহৎ ডাঙৰ খবৰ এটা ভয়ানক খবৰ আহি পৰিছে কিয়নো কাজিৰঙা সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত ইভিএমৰ ভয়ংকৰ বিসংগতি কাণ্ড কোনে কৰিছে এই বিসংগতি নে নিজে হৈছে তাক লৈ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে হাহাকাৰ লাগিছে চৌদিশে 7টা ভোটৰ বিনিময়ত ইভিএমত বন্দী হ'ল 57টা ভোট মাত্ৰ 7টা ভোট দিছিল কিন্তু ইভিএমত উঠিল 57টা ভোট তাক লৈ হুলস্থুল পৰিৱেশ হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে চৌদিশে ভোটদান কৰিছিল 7জন লোকে মাত্ৰ কিন্তু ইভিএমত বন্দী হ'ল 57টা ভোট মাত্ৰ 7জন লোকে ইভিএমত ভোট দিছিলে কিন্তু 7জন লোকৰ বিনিময়ত 57টা ভোট কেনেকৈ হ'ল তাক লৈ হাহাকাৰ লাগিছে চৌদিশে ইভিএমত অধিক ভোট দেখুৱালে বহমপুৰ পহুকটা পানীগাঁও কেন্দ্ৰত আৰু পানীগাঁও 22 নং 228 নং ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে এই ভয়ংকৰ আজব ঘটনা আৰু লগে লগে বন্ধ কৰি দিয়া হৈছে ভোট গ্ৰহণ কেন্দ্ৰৰ সকলো ভোট গ্ৰহণ প্ৰক্ৰিয়া তাৰ পিছত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে পাছতো খবৰ হাহাকাৰ ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ লগত অসমত হৈছে নিৰ্বাচন তাৰ মাজতে ইভিএম কঢ়িয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ গৈছে সকলো কেইবাটাও বহু ভোট কেন্দ্ৰৰ পৰা ইতিমধ্যে ভোট গ্ৰহণ কৰে ইভিএম লৈ গৈছিল খৰিয়াৰ পৰা ইভিএম কঢ়িয়া বাহন বাছ দুৰ্ঘটনাগ্ৰস্ত পতিত হৈছে হাহাকাৰ লাগিছে চৌদিশে ভোট গ্ৰহণ সমাপ্ত কৰি উভতাৰ পথত এই দুৰ্ঘটনা পতিত হৈছে চৌদিশে হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে বাছখনত ইভিএমকে ধৰি আছিল বহু নিৰ্বাচনী সামগ্ৰী চৌদিশে এতিয়া হাহাকাৰময় পৰিৱেশ আৰক্ষী উপস্থিত হৈছে নিৰ্বাচনী বিষয় আছিল বাছখনত তাৰ পিছতে ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰ সমাপ্ত কৰি উভতাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হৈছে এই বাহনখন ইভিএম আছিল বহু ভোট সমষ্টিৰ ইতিমধ্যে ইভিএম আছিল কাকপথাৰ লাজুম দপথাৰ 7টা ভোটৰ ভোট কেন্দ্ৰত ভোট গ্ৰহণ কৰি উভতিছিল বিষয়াসকল আৰু দুৰ্ঘটনাপতিত বাছখনৰ নম্বৰ AS23BC 1169 আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথত টকৌপথাৰ বাছ পাৰ পাছত ডিভাইডত খুন্দা মাৰে বাছখন তাৰ পিছত হাহাকাৰময় পৰিৱেশ সৃষ্টি হয় পাছৰ খবৰত নিৰ্বাচনৰ মাজতে বৃহৎ ডাঙৰ মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে এই মুহূৰ্তৰ আন এক বৃহৎ ডাঙৰ খবৰ ব্ৰেকিং নিৰ্বাচনী প্ৰচাৰ চলাওঁতে মাৰপিট কৰিমগঞ্জৰ উত্তপ্ত পৰিস্থিতি কৰিমগঞ্জৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাহাকাৰ লাগিছে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক বাহনত আক্ৰমণ দুৰ্বৃত্তৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছে ইতিমধ্যে AIUDFৰ কৰ্মীক বাহনত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে দুষ্কৃতিকাৰীৰ বাধা নেওচি বৃহৎ জনসভাত অংশগ্ৰহণ বিধায়কগৰাকীৰ আক্ৰমণমূলকভাৱে বিধায়কগৰাকীৰ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু উত্তপ্ত পৰিস্থিতিৰ পিছতো পুনৰ নিৰ্বাচনী প্ৰচাৰ চলাই নেতাগৰাকীয়ে আৰু এই মুহূৰ্তত চৌদিশে এতিয়া হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে এনে ঘটনাৰ পিছত কিয়নো AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক বাহনত আক্ৰমণ কৰিছে আৰু এই আক্ৰমণ কংগ্ৰেছে কৰিছে বুলি তেওঁলোকে ইতিমধ্যে দাবী উত্থাপন কৰিছে একাংশ কংগ্ৰেছ কৰ্মী আক্ৰমণৰ গুৰুতৰভাৱে আহত হৈছে বিধায়ক কৰিমউদ্দিন বৰভূঞা পাছৰ খবৰ এই মুহূৰ্তত আন এক বৃহৎ ডাঙৰ খবৰ প্ৰবল বৃষ্টিপাতে জোকাৰি গ'ল ৰাজ্য আগন্তুক 2 দিনলৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞানে ৰাজ্যত প্ৰচণ্ড বৰষুণ ধুমুহাৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান ফলৰ পৰা এই মুহূৰ্তৰ এক বৃহৎ ডাঙৰ খবৰ মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কাল ৰূপ ধাৰণ কৰিছে আজিও ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আশংকা ভাৰতীয় বতৰ বিজ্ঞানৰ অন্ধকাৰাচ্ছন্ন হৈ পৰিছে এতিয়া আকাশ আৰু লগতে 23 এপ্ৰিল পৰ্যন্ত উত্তৰ পূবত হ'ব প্ৰচণ্ড বৰষুণ ধুমুহা আৰু প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহি আছে ধুমুহা 22 এপ্ৰিললৈকে অসমত জাৰি কৰা হৈছে ইতিমধ্যে য়েল্লো এলাৰ্ট আৰু আগন্তুক ইতিমধ্যে 22 এপ্ৰিল পৰ্যন্ত অসমত জাৰি কৰিছে য়েল্লো এলাৰ্ট আৰু লগতে প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিছে ধুমুহা অসমৰ দিশে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল দিশে 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা বলিছে আগন্তুক 23 এপ্ৰিল পৰ্যন্ত সমগ্ৰ উত্তৰ পূবৰ লগতে অসমত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ পাছৰ খবৰ ইতিমধ্যে আজি ফলাফল ঘোষণা হ'ল মেট্ৰিকৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল সময় ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কেতিয়া ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী ফলাফল কিয়নো অপেক্ষা অন্ত পৰি আজি ঘোষণা হ'ল মেট্ৰিকৰ ফলাফল আৰু ইতিমধ্যে আজি দিনৰ 10:30 বজাত লগে লগে সেৱাই ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফল অনুসৰি ইতিমধ্যে মুঠ 75.7% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে পৰীক্ষাত ইয়াৰ ভিতৰত ল'ৰা উত্তীৰ্ণ হৈছে 77.3% আৰু ছোৱালী উত্তীৰ্ণ হৈছে 76.4% আনহাতে তৃতীয় লিংগৰ উত্তীৰ্ণ হৈছে 80% ফলাফল অনুসৰি এইবাৰ ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6392 গৰাকী ষ্টাৰ প্ৰাপ্ত নম্বৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 20,552 গৰাকী আৰু প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা 1,05,873 গৰাকী আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা 1,50,000
776 গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 60,680 গৰাকী মুঠ লেটাৰ মাৰ্ক পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 1,93,159 গৰাকী আৰু ইতিমধ্যে এই খবৰ আহি পৰিছে তাৰ মাজতে আৰু এটা খবৰ আহি পৰিছে যে ফলাফল ঘোষণাৰ পিছত ধেমাজিত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ চনত বিপৰীতে সৰ্বাধিক নম্বৰ লাভ কৰা 5 গৰাকীৰ নামহে দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ ফলাফল মে' মাহৰ প্ৰথম ভাগতে ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যি ফলাফল অহা মাহৰ প্ৰথম সপ্তাহতে ইতিমধ্যে ঘোষণা কৰা হ'ব বুলি স্পষ্ট কৰি দিছে চিৰাঙৰ ফলাফল পূৰ্বৰ নিম্নমানৰ বিপৰীতে সৰ্বাধিক বৃদ্ধি পোৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছিল বিশেষ পদক্ষেপ এই কথা অৱগত কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে পাছৰ খবৰ এইখিনি আৰু এটা খবৰ জনাই থওঁ যে ইতিমধ্যে আজি মেট্ৰিক পৰীক্ষাত শীৰ্ষৰ স্থান দখল কৰিছে অনুৰাগে কেনেকৈ ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মেট্ৰিকত প্ৰথম স্থান লাভ কৰা অনুৰাগ গগৈ কিয়নো ইতিমধ্যে অনুৰাগ গগৈ আজি শীৰ্ষ স্থান দখল কৰিছে সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে অনুৰাগ গগৈ কিয়নো আজি সেবাৰ শেষ মেট্ৰিকত প্ৰথম স্থান লাভ কৰা অনুৰাগ গগৈ নাই ফেচবুক একাউণ্ট সেবাৰ ইতিমধ্যে যি শেষ বাৰ বাবে ইতিমধ্যে মেট্ৰিকৰ ফলাফল ঘোষণা কৰিলে এতিয়াৰ পৰা আৰু মেট্ৰিক নাথাকিব আৰু যিজন ল'ৰা অনুৰাগ গগৈ অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে তেওঁ ইতিমধ্যে আগন্তুক সপোন আছে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন যোৰহাটৰ অনুৰাগ দলৈ আৰু ইতিমধ্যে তেওঁ এই ল'ৰাজনৰ এটা ফেচবুক একাউণ্টো নাই বুলি তেওঁ অৱগত কৰিছে নিজে